হেল্ল' নমস্কাৰ ওয়েলেছ অসমীয়া ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল আজি আপোনালোক সকলোৰ কাৰণে এটা ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ ইতিমধ্যে হৈ যোৱা অসমত যিটো প্ৰক্ৰিয়া চলি আছিল এছআৰ স্পেচিয়েল ৰিভিজন যিটো ভোটাৰ লিষ্টৰ ওপৰত চলি আছিল সেই সম্পৰ্কে আপোনালোক সকলোকে এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ আৰু এইটো আপোনালোক সকলোৰ কাৰণে হেল্প হ'ব বুলি মই ধাৰণা কৰিছোঁ প্ৰিয় ভিউৱাৰ্ছসকল আপোনালোকে এছআৰ প্ৰক্ৰিয়াত যিমান কেইজনে ভেৰিফিকেশ্যন দিছিলে তেওঁলোকৰ খচৰাখন আজিয়েই প্ৰকাশ পাইছে আৰু সেই খচৰা কপিখনত আপোনালোকৰ নাম আছেনে নাই আৰু সেই খচৰা কপিত কি হৈছে সেইখিনি আপোনালোকে কেনেকৈ চাব পাৰিব অনলাইন ঘৰত বহি পেলাই সেই বিষয়ে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ গতিকে ভিউৱাৰ্ছসকল আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ এ টু জেড ভিডিঅ'টো শুনিব তেতিয়াহ'লে আপোনালোকে জানিব পাৰিব কেনেকৈ আপোনালোকে এই নিজৰ ভোটাৰ লিষ্ট যিখন আছে বা খচৰা কপি যিখন আছে সেই খচৰা কপিত আপোনাৰ নাম আছেনে নাই সেইখিনি চাব পাৰিব এতিয়া ইম্পৰ্টেণ্ট এটা বিষয় প্ৰথমে কৈ দিব বিচাৰিছোঁ এই ভিডিঅ'ৰ প্ৰথমতে অসমৰ ভোটাৰ তালিকাৰ পৰা নাম কটা যাব 4,78,992 জনৰ মানে 4,78,992 জন সেইটো অসমৰ আগশাৰী এটা মিডিয়া প্ৰতিষ্ঠানৰ পেজত পাইছোঁ সেইখিনি আপোনালোকক জনাইছোঁ ECIৰ তৰফৰ পৰা অফিচিয়েল মই পোৱা নাই অফিচিয়েলি মই এতিয়ালৈকে চাব পৰা নাই পৰ্টেলটো ডাউন হোৱাৰ কাৰণে যদি আপোনালোকে পাইছে ঠিকে আছে আৰু ইমানজন মানুহৰ যদি নাম কাটা গৈছে সেইখিনিও ভেৰিফাইড ৰিপৰ্ট হয়তো হ'ব পাৰে মই কনফাৰ্ম নহয় তথাপিও কৈ দিছোঁ সেইটো পৰৱৰ্তী সময়ত অলপ ইফাল সিফাল হ'ব পাৰে যদিও হয় সেইখিনি হ'ল এতিয়া এছআৰৰ পাছত প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকাত যিখন আছে সেইখনৰ তথ্য অনুযায়ী যদি ইমানটা হয় তেনেতে বহুতো মানুহৰ নাম কাট গৈছে আৰু সেইবিলাকৰ ভিতৰত 22 জানুৱাৰীলৈকে তেওঁলোকে ওজৰ আপত্তিবিলাক মানে দাখিল কৰিব পাৰিব আৰু 2 ফেব্ৰুৱাৰীৰ পৰা নিষ্পত্তি হ'ব এই আপত্তিসমূহ সেই যিমানবিলাক মানুহে আপত্তি কৰিব তেওঁলোকৰ দাবী কৰিব যে তেওঁলোকৰ নামটো সোমোৱা নাই কিয় বা যিখিনি ক্লেইম ফৰ্ম থাকিব সেই হিচাপে অবজেকশ্যন কৰিব আৰু 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকাখন আৰু সেইটো অফিচিয়েলি voter.eci.gov.in ৱেবছাইটত আপোনালোকে সেই যিটো আপোনালোকৰ ভোটাৰ খচৰা কপিখন আছে সেইখন আপোনালোকে নিজেই চাব পাৰিব তাৰ পৰা এতিয়া সেইখন আপোনালোকে প্ৰকাশ পাব যিখন ফটোযুক্ত খচৰা ভোটাৰ তালিকা সেইখন আপোনালোকে কেনেকৈ চাব অনলাইন বৰ্তমান সেইখিনি আপোনালোকক দেখুৱাব বিচাৰিছোঁ এতিয়া মোৰ স্ক্ৰীনত আপোনালোককে লৈ যাম মোবাইল ফোন দি পেলাই কেনেকৈ চাব পাৰি সেই বিষয়ে আপোনালোক সকলোকে সবিশেষ জনাম গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব ড্ৰাফ্টখন কেনেকৈ আপোনালোকে চাব খচৰা কপিখন সেইখন আপোনালোকক দেখুৱাই আছোঁ আৰু ওজৰ আপত্তি দাখিল কৰিবৰ কাৰণে 22 জানুৱাৰী পৰ্যন্ত শেষ সময় গতিকে এই যিখিনি সময় আছে সেই সময়খিনি যাতে আপোনালোকে মিছ নকৰি আপোনালোকৰ যিখিনি ওজৰ আপত্তি থাকে যাৰ লিষ্টত নাম অহা নাই কিয় অহা নাই কি চিষ্টেমত ক্লেইম কৰিব লাগে সেইখিনি সবিশেষ জানি শুনি আপোনালোকে কৰিব এছআৰ সম্পৰ্কে সম্পূৰ্ণ ভিডিঅ'বিলাক চাবৰ কাৰণে সৰু যিবিলাক পইণ্টছ আছে সেইবিলাক জানিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আমি আপোনালোকক এনেধৰণৰ ভিডিঅ'বিলাক বনাওঁ এতিয়া বলক আমাৰ স্ক্ৰীনত যাওঁ মোবাইলত গৈ পেলাই দেখুৱাব বিচাৰিছোঁ প্ৰিয় ভিউৱাৰ্ছসকল আপোনালোক সকলোকে বৰ্তমান ECIৰ যিটো পৰ্টেল আছে তাত গৈ পেলাই ভোটাৰ লিষ্ট যিখন আছে সেইখন ডাউনলোড নহয় গতিকে আপোনালোকে বৰ্তমান আপোনালোকৰ ড্ৰাফ্টত নাম আছেনে নাই সেই বিষয়ে আপোনালোকে নিজে অনলাইন চাব পাৰিব এইটো চাওক মই এখন ড্ৰাফ্ট মোৰ নিজৰ উলিয়াই মই চাইছিলোঁ মই হাইড কৰি ৰাখিছোঁ কিছুমান প্ৰাইভেচিৰ কাৰণে এনেকৈ দেখুৱাব নোৱাৰি গতিকে আপোনালোকে মোবাইল নম্বৰ দি পেলাই যদি মোবাইল নম্বৰ লিংক আছে তাতে আপোনালোকে চাব কিন্তু মোৰ ক্ষেত্ৰত মই দেখিছোঁ মোৰ চেণ্টাৰটো অলপ খেলি মেলি হৈছে মানে মোৰ ফেমিলিৰ কিছুমান মানুহৰ এটা জায়গাত আৰু মোৰ এটা জায়গাত এনেকৈ দেখুৱাই আছে গতিকে তেনেধৰণৰ আপোনালোকে নিজেও নিজৰ এপিক নম্বৰটো দি পেলাই অনলাইন নিজে মোবাইল ফোন দি চাব পাৰিব উদাহৰণ হিচাপে এনেধৰণৰ আপোনালোকে এপিক নম্বৰ লিখি পেলাই ষ্টেট অসম সিলেক্ট কৰি আৰু সাৰ্চ কৰি ল'লে অটোমেটিকলি পাই যাব এইটো আপোনালোকৰ এইটো চাওক ইলেক্টৰেল ৰোল ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া তাত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনেধৰণৰ এই পেজটো খোল খাব খোল খোৱাৰ লগে লগে ভোটাৰ সাৰ্চত ক্লিক কৰি ল'ব ভোটাৰ সাৰ্চত ক্লিক কৰাৰ লগে লগে এই পেজটো খোল খাব আৰু এই পেজৰ পৰা আপোনালোকে নিজে ঘৰত বহি পেলাই ড্ৰাফ্ট লিষ্টত নাম আছেনে নাই বা আপোনাৰ এই ইপিক নম্বৰৰ এগেইনষ্টত এইখিনি নাম আছেনে নাই এইখিনি আপোনালোকে নিজে চাব পাৰিব সেইটো এটা গ'ল আপোনালোকক জনালোঁ আৰু PDF ইলেক্টৰেল ৰোল এনেকৈ PDF ইলেক্টৰেল ৰোলত গৈ পেলাই আপোনালোকে ষ্টেট নেমছ মানে আপোনালোকৰ অসম সিলেক্ট কৰি ভোটাৰ
যিখন লিষ্ট আছে সেইখন আপোনালোকে ডাউনলোড কৰিব পাৰিব কিন্তু বৰ্তমান সেই পৰ্টেলটো হয়তো বেছিভাগ মানুহে সাৰ্চ কৰাৰ কাৰণে হয়তো সাৰ্ভাৰৰ কিবা প্ৰব্লেমৰ কাৰণে এইটো সাৰ্চ হোৱা নাই বা এইটো ওলাব পৰা নাই যেতিয়া ওলাব তেতিয়া আপোনালোকে সম্পূৰ্ণ লিষ্টখন আপোনালোকৰ যেটো পিএস আছে সেই পিএসৰ উলিয়াই ডাউনলোড কৰি তাৰ পৰা হাউস নম্বৰ ওয়াইজ আপোনালোকে ড্ৰাফট কপিখন চাই ল'ব আৰু যদি তেনেকৈ চাব নোৱাৰে এনে ধৰণৰ আপোনালোকে বেক কৰি প্লাই সাৰ্চ কৰি প্লাই আপোনালোকে নিজে গৈ প্লাই চাব পাৰিব এইটো চাওক মই আপোনালোকক বেক কৰি দেখুৱাই আছো ভোটাৰ সাৰ্চ এনে ধৰণৰ আপোনালোকে ক্লিক কৰি সাৰ্চ কৰি উলিয়াব পাৰিব আৰু ক্লেইম এণ্ড অবজেকশন যদি কাৰোবাৰ ক্লেইম এণ্ড অবজেকশন কৰিবলগীয়া থাকে বা কাৰোবাৰ নাম আহা নাই তেনেতে আপোনালোকে ক্লেইম এণ্ড অবজেকশনত ক্লিক কৰি অসম সিলেক্ট কৰি তেনেকৈ আপোনালোকে কৰিব পাৰিব আৰু বৰ্তমান যেহেতু পৰ্টেলটো খোল হোৱা নাই ওপেন হোৱা নাই সেই কাৰণে আপোনালোকক দেখুৱাব পৰা নাই গতিকে আশা কৰো আপোনালোক সকলোৱে এই কামখিনি বৰ্তমান কৰি ভোটাৰ সাৰ্চ কৰি নিজে চাব পাৰিব আৰু যেতিয়া পৰ্টেলটো ওপেন হ'ব তেতিয়া আপোনালোকে নিজে কৰিব পাৰিব এই ইনফৰমেশনটো আপোনালোকৰ কেনেকা লাগিছে আমাৰ ভিডিওৰ তলত কমেন্ট কৰি জনাব পাৰে ইয়াৰ ওপৰঞ্চি যদি আপোনালোকৰ কিবা বুজিবলগীয়া থাকে ডাউট থাকে আমাক কমেন্ট কৰিব নিশ্চয় আপোনালোকৰ কমেন্টৰ ৰিপ্লাইৰ সন্দৰ্ভত ভিডিও বনাই দিম ধন্যবাদ থ্যাংক ইউ জয় আই অসম